हेलो एभ्रिवान की खबर आपनालोकर আজি ভিডিওটো মাজলৈ সোমাই যাওঁ আহকচোন। প্ৰথমতে মই এইখিনি সূতা নেচা দেখিছে নহয়, এই সূতা নেচা সৈতে মই কি বনাম ফাৰ্ষ্ট টাইম আজি বনাম মানে কি আজি মই দহি বাটিম চাদৰ এযোৰ দহি বাটিছোঁ কেনেকুৱা লাগিছে চাওকচোন। ফাৰ্ষ্ট টাইম বাটিছোঁ মই দহিকেইটা আৰু মই আগতে শিকাও নাছিলোঁ জনাও নাছিলোঁ আৰু এনেই দৰ্জিৰ ওচৰত কৰি আনিবলগীয়া হয়। আজি মই ভাবিলোঁ নিজেই চেষ্টা কৰোঁচোন আৰু কাৰো পৰা শিকা নাছিলোঁ, গুৰু শিক্ষা মোৰ নাছিলে দহি বটা, তথাপিতো মই আজি নিজৰ মনৰ পৰা চেষ্টা কৰিলোঁ আৰু এদিন মই ইউটিউবত দেখিছিলোঁ এনেকৈ দহি বটা আৰু এগৰাকী বায়ে দহি বাটি আছিলে, তাতে এদিন মই ভাবিছিলোঁ ময়ো নিজেই দহিকেইটা বাটি ল'ম আৰু ফাইনেলি আজি মই এযোৰ কাপোৰত দহি বাটিবলৈ চেষ্টা কৰিলোঁ। এয়া প্ৰথমতে মই গাঁঠি এটা দি ল'লোঁ আৰু এনেকৈ সূতাখিনি অলপ মোৰ কষ্ট হৈছে, তথাপিতো মই তেনেকৈ বাটিছোঁ আৰু এইখিনি অলপ নাইনেলৰ সূতা আছিলে, মই নাজানিলোঁ দহিটো কেনেকুৱা সূতাই বাটিব লাগিছিলে। প্ৰথম মই ফাৰ্ষ্ট টাইম বাটিছোঁ, মই ভাল সূতাই আনিব লাগিছিলে কিন্তু মই নাজানিলোঁ, সেয়েহে মই নাইনেলৰ সূতা আনিলোঁ। তথাপিতো হাৰ মনা নাছিলোঁ, প্ৰথম কৰিছোঁ বুলি বৰ ধুনীয়াকৈ মই নিজেই গাঁঠি গৈ আছোঁ আৰু লোকচানটো হৈছে আৰু হ'বলৈ দিছোঁ। আৰু মই এনেকৈ দীঘলকৈ দহি বাটিছোঁ, কিয়নো কেতিয়াবা বজাৰত দীঘলকৈ বাটিলে দাম বেছি লয়, কেতিয়াবা চুটিকৈ বাটিলে হেৰি হয়। মই ভাবিছোঁ নিজেই বাটিছোঁ আজি ফাৰ্ষ্ট টাইম, মই অলপ দীঘলকৈ দিওঁ মানে দুখন চাদৰত বাটিব পৰা দহি মই এখন চাদৰতে বাটি শেষ কৰিম বুলি ভাবিছোঁ। আৰু যিহেতু প্ৰথম ফাৰ্ষ্ট টাইম বাটিছোঁ খুব ভাল লাগিছে, সেয়েহে মই ভাবিলোঁ আপোনালোককো দেখাওঁ মোৰ চেনেলৰ জৰিয়তে। মই ভাবিলোঁ ভিডিঅ'টো কৰি লওঁ আৰু মানে কৰি থৈ দিওঁ আৰু মই নিজে গাঁঠিছোঁ ন, নিজৰ গৌৰৱৰ বিষয়ে নিজৰ হাতৰ কাম এটা জানিছোঁ বুলি খুব ভাল লাগিছে। বেলেগৰ কাৰণে বৰ টান কাম নহয়, মই ফাৰ্ষ্ট টাইম গাঁঠাৰ কাৰণে মই অলপ টানো পাইছোঁ কিন্তু ইমান টানো নহয়, লাহে লাহে গাঁঠি আছোঁ। প্ৰথম আৰম্ভণিত মই এয়া ফাৰ্ষ্ট টাইম বটাৰ কাৰণে সূতাখিনি মই অলপ পাতলাকৈ দিছিলোঁ, জনা নাছিলোঁ। তাৰপিছত যেতিয়া এফালৰ পৰা মই বাটি গৈ আছিলোঁ তেতিয়া মই অলপ মানে নিজকে জনা নিচিনা লাগিছে আৰু তেতিয়া মোৰ খুব ভাল লাগিছে। আৰু এনেকৈ মোৰ সূতা নেচা অলপ মানে নাইনেলৰ আছিলে, প্লাষ্টিক মানে কটন সূতা নাছিলে, কটন সূতা হোৱা হ'লে চাগে মই এনেকৈ কষ্ট নাপালোঁহেঁতেন আৰু মই নাজানিছিলোঁ কটন সূতাই বেছি ধুনীয়াকৈ গাঁঠিব পাৰি, সেয়েহে মই অলপ কষ্টও হৈছে গাঁঠিকেইটা লগাওঁতে, সূতাখিনি বহুত নষ্টও হৈ গৈছে আৰু ফাইনেলি মই এনেকৈ গাঁঠিকেইটা মাৰিছোঁ। হয়তো মোৰ নহ'বও পাৰে, কোনোবাই বেছি ধুনীয়াকৈ জানিলে মোক জনাবচোন, মই ইমান নাজানো। মোৰ ভিডিঅ' চাই থকা কোনোবাই বৰ ধুনীয়াকৈ এনেকৈ দহি বাটিব জানিলে মোক জনাব। মোৰ হয়তো নহ'বও পাৰে কিন্তু মই ফাৰ্ষ্ট টাইম বাটিছোঁ, অকণমান আকৃতিটো আহিছে, খুব ভাল হৈছে। মই আকৌ যেতিয়া বেছি সুন্দৰকৈ গাঁঠিব পাৰিম তেতিয়া মই ভিডিঅ' কৰি দেখাম। এতিয়া মই ফাৰ্ষ্ট টাইম গাঁঠিছোঁ, অকণমান বেয়া হ'বও পাৰে কিন্তু চাদৰখন দেখাত ভালেই হৈছে আৰু মই সূতাখিনি এনেকৈ দীঘলকৈ দিছোঁ দহিখন দেখিবলৈ ভাল হওক বুলি। আৰু দৰ্জীয়ে গাঁঠি দিলে সূতাবোৰ ইমান দীঘলকৈ নিদিয়ে, সেয়েহে মই ভাবিলোঁ মই নিজেই গাঁঠিছোঁ, অলপ সূতাবোৰ দীঘলকৈ দিওঁ। এয়া চাওকচোন, ফাইনেলি মোৰ দহি বটা হৈ গ'ল চাদৰখনত, খুব সুন্দৰ লাগিছে, নিজকে মই ভাল পাইছোঁ, ফূৰ্তি কৰিছোঁ কাৰণ মোৰ নিজৰ হাতেৰে দীঘলকৈ মই দহিখিনি বাটি ল'লোঁ। দুখন চাদৰত হোৱা সূতা মই এখন চাদৰতে দহি বাটি শেষ কৰি পেলালোঁ আৰু চাদৰখন সঁচাকৈ বহুত ভাল লাগিছে হোৱাইটটো। আৰু এনেকৈ মই দহিখিনি বাটি শেষ কৰি পেলালোঁ আৰু খুব ভাল লাগিছে দহিখিনি বটাৰ পিছত। আৰু মোৰ দহি বটা বেয়া হ'লেও ভাল হ'লেও কমেণ্ট কৰি জনাবচোন, খুব ধুনীয়াকৈ সুন্দৰকৈ মই দহিকেইটা বাটিলোঁ, ভাল লাগিছে। আৰু দহি বাটি আমনি লাগিছে, ওচৰতে আম গছ আছিলে বা দহি বাটি ভাগৰ লাগিছে, সেয়েহে আম কেইটামান এয়া পাৰি আছে খাব লাগিব।
আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মোৰ দহি বটা কেনেকুৱা হৈছে জনাব কমেণ্ট কৰি। থেংক ইউ।